কৰ্কট ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 জুলাইৰ পৰা 31 জুলাইলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব আৰু কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মৰ দিশ সলনি হ'বলৈ আপোনালোকৰ গৈ আছে। কৰ্মক্ষেত্ৰত উন্নতিও হ'ব পাৰে বা অৱনতিও ঘটিব পাৰে। মাহৰ প্ৰথম ভাগতেই আপোনালোকে কিছু ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জুলাই মাহৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে জুলাই মাহটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। আপোনালোকৰ উচ্চ আকাংক্ষা বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ দুগুণ উৎসাহ বৃদ্ধি পাবলৈ ধৰিব আৰু পাবলগীয়া বস্তু আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ যিসকল লোকে কামৰ অপেক্ষাত ৰৈ আছে বা কাম পোৱা নাই তেওঁলোকৰ কাৰণে এই মাহটো অনুকূল বুলি ক'ব পৰা যায়। অকণমান কষ্ট কৰিলেই কামৰ ফল আপোনালোকে লাভ কৰিব পাৰিব বা কৰ্ম লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। যিকোনো কাম আপোনালোকৰ হাতলৈ আহিলে সেই কামটো সুচাৰুভাৱে আপোনালোকে কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে কিবা কাম কৰিলে ভাবি গুণি কৰাটো উচিত। লগতে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে কিবা যদি কাম হাতত ল'ব বিচাৰে তেনেহ'লে ভবা গুণা কৰি লোৱাটো উচিত। তেতিয়াহে আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। শিক্ষাৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। এই সময়খিনি উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে খুব ভাল বুলি ক'ব পৰা যায়। শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ কাৰণে আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব। পাৰিবাৰিক দিশটো আপোনালোকৰ কাৰণে খুব ভাল ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। ভাই বন্ধুৰ সৈতে ভাল সম্পৰ্ক স্থাপন হ'বলৈ ধৰিব আপোনালোকৰ এই মাহত। গৃহ নিৰ্মাণৰ কাৰণে এই মাহটো অনুকূল বুলি ক'ব পৰা যায়। গৃহৰ কাৰণে আপোনালোকৰ শুভ ফল দেখিবলৈ পোৱা যাব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এই মাহটো বা কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এই জুলাই মাহটো চলি থকা সমস্যাবোৰ আঁতৰিবলৈ ধৰিব। কিন্তু কিছু সমস্যাই দেখা দিয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ কথা বতৰা কিছু কঠিন হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ফলস্বৰূপে আপোনালোকে সংগীৰ পৰা ব্যৰ্থ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বৈবাহিক সৈতে সম্পৰ্ক স্থাপন কৰিব বিচৰা লোকসকলৰ কাৰণে এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। বিয়া বাৰু পাতিব বিচৰা লোকসকলে বা বিবাহৰ কাৰণে আগভাগ ল'ব বিচৰা লোকসকলৰ কাৰণে এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনত মধ্যম হিচাপে পাৰ কৰিব পাৰিব। সহযোগীৰ লগত বা ক'ৰবালৈ ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকে উত্তম ফল প্ৰাপ্তিৰ যোগ নকৰিলেও আপোনালোকে কিছু ক্ষেত্ৰত লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি যিমান কাম কৰিব তাৰ উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে স্বাস্থ্য মধ্যম হিচাপে পাৰ কৰিব পাৰিব। তথাপিও স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। বিশেষকৈ ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। মা দেউতাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব কাৰণ তেওঁলোকৰ জ্বৰ বা কাহ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষকৈ লক্ষ্য আপোনালোকে ৰাখিব লাগিব। নহ'লে তেওঁলোকৰ কাৰণে আপোনালোকৰ চিন্তা দুগুণে বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নিয়মিতভাৱে কৰি থকা কাম কেতিয়াও আপোনালোকে এই মাহত এৰি নিদিব। সেই কাম যদি এৰি দিয়ে তেনেহ'লে বহু সমস্যাৰ মাজত সোমাই পৰিব আৰু আৰ্থিক সমস্যাৰ মাজত আপোনালোক সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পাৰিবাৰিক ক্ষেত্ৰত জটিল কিবা সিদ্ধান্ত আপোনালোকে ল'বলগীয়া হ'ব পাৰে। সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ লগত আলোচনা নকৰাকৈ কেতিয়াও সেই সিদ্ধান্ত নল'ব। মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মংগলময় বুলি ক'ব পৰা যায়। সাংবাদিকসকলৰ কাৰণে এই মাহটো অনুকূল হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ যিসকল লোকে কিবা কাম কৰি থাকি ভাল পায় তেওঁলোকৰ কাৰণে এই মাহটো অত্যন্ত অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। চাকৰি জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ এনে যুগ আহিছে যাৰ ফলত আপোনালোকে অকণমান কষ্ট কৰিলেই বহু বেছি অৰ্থ উপাৰ্জন কৰিব পাৰিব। সেই অৰ্থ আপোনালোকে ঘৰত জমা কৰি ৰাখিব পাৰিব বা সঞ্চয় কৰিব পাৰিব। আপোনালোকৰ হাতলৈ ডাঙৰ কাম আহিব আৰু সেই কাম যে আপোনালোকে সুচাৰুভাৱে কৰিব পাৰে তাক
লক্ষ্য ৰাখিব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণেও ঘৰলৈ এটা ভাল খবৰ অহাৰ বা ঘৰলৈ কৰ্মৰ সন্ধান অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কিবা কাম যদি আপোনালোকে কৰিব বিচাৰে কৰিব পাৰিব। ঘৰৰ পৰা কিছু পৰিমাণে হ'লেও এই মাহত আপোনালোকৰ দৰিদ্ৰতা দূৰ হৈ পৰিব। সম্পৰ্ক আপোনালোকৰ সুন্দৰ হৈ পৰিব। ভাই ভনীৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত যাতে লিপ্ত হৈ নপৰে আৰু সেই সমস্যা যাতে ডাঙৰ হৈ নপৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। নহ'লে বেছি ডাঙৰ সমস্যাৰ মাজত আপোনালোক সোমাই পৰিব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকে খ্যাতি লাভ কৰিব পাৰিব। ৰাজহুৱা ক্ষেত্ৰত আপোনালোকৰ ওপৰলৈ দায়িত্ব আহিব পাৰে। সেই দায়িত্ব আপোনালোকে কেনেকৈ সুচাৰুভাৱে পালন কৰিব পাৰে তাৰ প্ৰতিহে অকণমান আপোনালোকে লক্ষ্য ৰাখিব। বেলেগ বজৰুৱা কথা আপোনালোকে নাভাবি নিজৰ কৰ্মত মনোযোগ বা মনোনিৱেশ কৰাটো উচিত। কিছুমান অলাগতিয়াল কামত যদি আপোনালোকে মনোনিৱেশ কৰে তেনেহ'লে আপোনালোকৰ নিজৰ কাম ৰৈ যাব পাৰে, যাৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চিত্ৰশিল্পী সাহিত্যিকসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। বহু বেছি যদি আপোনালোকৰ চিন্তা হৈ আছে তেনেহ'লে সেই চিন্তা দূৰ কৰিবৰ কাৰণে ঘৰৰ পৰা ক'ৰবালৈ ফুৰিবলৈ যাব ইচ্ছা কৰিলে যাব পাৰিব। ঘৰৰ মানুহৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ ফলতো মনত হতাশাৰ ভাৱ আহিব পাৰে। মানসিক অস্থিৰতা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰত কিবা ক্ষেত্ৰত যদি অৰ্থ বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে খুব ভালদৰে ভবা গুণা আপোনালোকে কৰিব। উচ্চ পৰ্যায়ত কিবা কাম কৰিব বিচাৰিলেও সুন্দৰভাৱে কৰিব পাৰিব। সন্ধ্যাৰ সময়ত সামাজিক ক্ষেত্ৰত আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব। পুৰণি প্ৰেম আপোনালোকৰ জীৱনলৈ ঘূৰি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লাভৱান হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ হ'ব যদিও শিক্ষাৰ কাৰণে আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বা ঘৰৰ পৰা অলপ দূৰত থাকি শিক্ষা গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। এই মাহত জীৱন সংগীৰ পৰা সুন্দৰভাৱে আপোনালোকে সুখ অনুভৱ কৰিব পাৰিব আৰু সদায় আপোনালোকে সুন্দৰ আহাৰ গ্ৰহণ কৰিব পাৰিব। সঠিক সময়ত আপোনালোকে উচিত কাম কৰাৰ ফলত আপোনালোকৰ গোটেই মাহটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। কিবা সিদ্ধান্ত আপোনালোকে ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব আৰু বাই ভনী বা ককাই ভাইৰ মাজত লাগি থকা হাই কাজিয়া লাহে লাহে দূৰ কৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰক। নিচাযুক্ত দ্ৰব্য বা বেয়া দ্ৰব্যৰ পৰা যিমান দূৰত থাকিব আপোনালোকৰ কাৰণে সিমান ভাল। এইবোৰ বস্তু যদি বেছিকৈ আসক্ত হৈ যায় তেনেহ'লে এই মাহত আপোনালোকৰ সামাজিক ক্ষেত্ৰত সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে নিচাযুক্ত বস্তু আপোনালোকে এই মাহত ত্যাগ কৰাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। এই মাহটো যদি কাৰোবাক আপোনালোকে মিঠা বস্তু দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ মংগল হ'ব। কোনো দৰিদ্ৰ মানুহক যদি সাধ্য অনুসৰি মিঠা বস্তু দান কৰে বা তেল দান কৰে তেনেহ'লেও আপোনালোকৰ মংগলময় হৈ পৰিব। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 7। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। বিশেষকৈ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। ধন সম্পত্তিৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব আৰু সেই অৰ্থ আপোনালোকৰ ঘৰত জমা হ'বলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযায়। ব্যৱসায়ত নতুন আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব। পৰিয়ালবৰ্গৰ মাজত চলোতে ইমান বেয়া দেখিবলৈ পোৱা নাযায়, কিন্তু ভাই ভনীৰ লগত সৰু সুৰা কথাত তৰ্ক বিতৰ্ক লগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব আৰু প্ৰেমত সংগ সুখ লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। এই মাহটো আপোনালোকৰ পদোন্নতি হ'ব পাৰে বা দৰমহা বৃদ্ধিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। অকণমান সময় এই মাহত আপোনালোকে জিৰণি ল'বলৈ সক্ষম হ'ব বা মনৰ ইচ্ছা প্ৰকট কৰিব পাৰিব আপোনালোকে। বৈবাহিক ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব। জীৱন সংগীৰ লগত আপোনালোকৰ দিনবোৰ মধ্যম হিচাপে পাৰ হ'ব বা কিছু ক্ষেত্ৰত বা মাহৰ শেষৰ ফাললৈ সুমধুৰ হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ যদি কিবা কাম আপোনালোকে হাতত ল'ব বিচাৰে তেনেহ'লে এই মাহত সুন্দৰভাৱে পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।